গোসাইগাঁৱৰ শ্ৰীৰামপুৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে। ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হৈছে 22টাকৈ চোৰাং গৰু। ট্ৰাকৰ ওপৰৰ তৰমুজৰ কাৰ্টনেৰে ঢাকি আনিছিল গৰুকেইটা। A01 UC 1172 নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হৈছে গৰুকেইটা। পশ্চিমবংগৰ পৰা চোৰাংভাৱে লৈ অনা হৈছিল গৰুকেইটা। শ্ৰীৰামপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে গৰু ভৰ্তি ট্ৰাকখন। 4টাকৈ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। পলায়ন কৰিছে আন 2টা সৰবৰাহকাৰীয়ে। হয়, আমাৰ বিশেষ এটা খবৰ আছিলে আৰু আমাৰতো জানে এইটো মানে ইণ্টাৰষ্টেট মানে চেক পোষ্ট এটা আমাৰ ইয়াত আছে। আমি সক্ৰিয়ভাৱে মানে চেকিংটো লগাই আছিলোঁ। আমাৰ এটা খবৰ আছিল যে গৰু চোৰাংভাৱে লৈ আহি আছে মানে কনচিল কৰি পেলাই। সেই অনুসৰি আমি ৰাতিপুৱা ঠিক 7:45 মানত এখন ছাছপেক্ট ধৰি পেলাই এখন গাড়ী চেক কৰিলোঁ। AS01 UC 1172। এই গাড়ীখন ৱেষ্ট বেংগল ফালৰ পৰা আহি আছিলে। তেতিয়া আমি দেখিলোঁ যে আমাৰ ষ্টাফ আছিলে, দেখিলে যে ওপৰত মানে তৰমুজ আছে, তৰমুজ দি পেলাই লৈ আহিছিলে। সন্দেহ হোৱাত গাড়ীখন ৰখাই পেলাই আমি চেক কৰিলোঁ। চেক কৰাত আমি 12জনী গাই গৰু আৰু 10টা পোৱালি গৰু আমি পালোঁ, লুকুৱাই অনা অৱস্থাত মানে। গাড়ীখনৰ লগতে আপুনি মানুহ ধৰিছে? হয়, আমি 4জন মানুহ ধৰিছোঁ। 2জন মানে ড্ৰাইভাৰ ধৰিছোঁ, মোবাৰক আলী আৰু আব্দুল কৰিম, আৰু তেওঁলোকৰ লগত 2জন লেবাৰ আছিলে। হয়, এইটো চোৰাং ব্যৱসায়টো চলিয়ে আছে। আমি যিমানখিনি পাৰোঁতো আমি ৰোধ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। এইটো বিহাৰৰ ছাইডৰ পৰা আনিছিলে, বিহাৰ পানীজানি তাৰ পৰা আনিছিলে গৰুখিনি। গতিকে আমি অসম পুলিচে যিমানখিনি পাৰে আমি চেষ্টা কৰি আছোঁ যে গৰুৰ চোৰাং ব্যৱসায়টো বন্ধ হ'ব লাগে।